তাতে মই ভাষণৰ মাজত মই হৰফ হৈ কিবা কথা মোৰ মাজত স্লিপ হৈছিলে। তেতিয়া মই অনুভৱ কৰি লগে লগে মই তেতিয়া আমি ক্ষমা খুজিছিলোঁ বা কৈছিলোঁ যে মোৰ ভাষণত কিবা যদি ভুল ত্ৰুটি হৈ থাকে বা যদি মই কোনো স্লিপ হৈছে তেনেহ'লে আপোনালোকে ক্ষমা কৰিব বা আই এম চৰি বুলি তেনেকুৱা মই কৈছিলোঁ। কিন্তু একচুৱেলি তেখেতে দিয়া নাই আৰু মই ভবা নাছিলোঁ মই কথাটো আচলতে মই যিহেতু গভৰ্ণমেণ্টক আমি মানে বিজেপি চৰকাৰক আমি সমালোচনা কৰিবলৈ মানে হৈছিলোঁ। একচুৱেলি মই এইটো ভাৱ নাছিলে যে মই আহোমসকল বা কামাখ্যা বা লাচিত বৰফুকন তেনেকুৱা কথা মই কেতিয়াও ভবাও নাছিলোঁ। কেনেকুৱা হোৱা নাই আচলতে কেনেকৈ কথাটো ওলাইছে নোলাইছে মই গমেই পোৱা নাছিলোঁ। কিন্তু পিছতে মই লগে লগে তেতিয়াই আমি কৈছিলোঁ যে কথাটো আমাৰ মাজত কিবা ভুল ধৰিছে। কাৰণ যেতিয়া এটা ভাষণ দি থাকোঁ ভাষণৰ মাজত বহুত ধৰণৰ কথা ওলাই যায় মাজতে। গতিকে আমি সেইটোলৈ তৰ্ক বিতৰ্ক কৰিব নালাগে। আই এম চৰি সকলে অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ, আকৌ ক্ষমা বিচাৰিছোঁ। মই তেতিয়াও ক্ষমা বিচাৰিছোঁ আৰু আমাৰ মিডিয়াসকলে মানে কাটি কাটি কিছুমান নিউজবিলাক নিগেটিভবিলাক মানে বনায়। আচলতে মানে টোটেল ভাষণবিলাক বা মই কোন ক্ষেত্ৰত কোৱা হয় না কি একটা উদাহৰণ যদি দিয়া হয় এইটো ক্ষেত্ৰত কিন্তু আমি একচুৱেলি ক'বলৈ কোনো মন্তব্য কৰা নাছিলোঁ। একচুৱেলি আমি এইটো মানে কথাটো কেনেকৈ আমি স্লিপ হৈছে মই গম পোৱা নাছিলোঁ আৰু মই এইটো অনুভৱো কৰা নাই যে মই এইটো স্লিপ হৈছোঁ বুলি। কিন্তু মই পিছতহে গম পালোঁ। কিন্তু তেতিয়া আমি কৈছিলোঁ যে আমাৰ মাজত কিবা যদি ইয়াৰ মাজত কিবা ভুল ত্ৰুটি হয় আপোনালোকে ৰাইজে ক্ষমা কৰিব। মই আৰু সেইকাৰণে মই এতিয়া লাইভত দেখিলোঁ যে বহুত অসমত তুলফাল লাগিছে। আচলতে মই বিজেপি চৰকাৰৰ সমালোচনা কৰা এইটোৱেই কাৰণ যে মই ডিব্ৰু ৰঞ্জন শৰ্মাৰ হৈ যিহেতু আপোনালোকে জানে মই বিজেপিৰ হৈ একমাহ ধৰি নিৰ্বাচন সকলোৱে জানে মই বিজেপিৰ হৈ নিৰ্বাচন প্ৰচাৰ চলাবলৈ গৈছোঁ। কিন্তু আপোনালোকে সকলো ঠাইতে দেখিছে চুকুৱালী সদায় বিজেপিৰ হৈ কাম কৰি আহিছিলে। কিন্তু চুকুৱালীক আজিলৈকে নিজৰ এটা থকা ঘৰ বুলি আজিলৈকে বনাই দিব পৰা নাই। আজি মই নিজে ৰুম ভাড়া থাকোঁ, দুবাৰকৈ মোক জেলত ভৰাই দিলে। গতিকে মই অস্তিত্ব হৈ আছোঁ যে মই এতিয়া কি খাম বা কেনেকৈ চলিম বা কি কৰিম। গভৰ্ণমেণ্টে বহুত ধৰণে সহায় কৰে কিন্তু মই ইমান কষ্ট কৰাৰ পিছতে আমাৰ চৰকাৰে আমাক কোৱা নাই। আমি ডিব্ৰু হৈ আমি গৈছিলোঁ, ডিব্ৰুকে আমি জিকাই আনিছিলোঁ বা ৰাইজে জিকাই আনিছিলে, মোক কথাবিলাক দিছিলে। কিন্তু আমি তেখেতৰ কোনো ধৰণে আমি সঁহাৰি পোৱা নাছিলোঁ। সেইকাৰণে মই গৈছিলোঁ বা সেইকাৰণে আমি গৈছিলোঁ। কিন্তু একচুৱেলি আমাৰ কোনো যে আমি টাৰ্গেট কৰি যোৱা বা কৰা সেইটো নহয়। আচলতে আমি সমালোচনা কৰা কথা আছিলে আমাৰ বিজেপি চৰকাৰৰ ক্ষেত্ৰত যিহেতু। কিন্তু কথাটো কেনেকৈ ওলাইছে ময়ে গম পোৱা নাই। গতিকে আমি আই এম চৰি সকলোকে আমি ক্ষমা প্ৰাৰ্থী। এইটো কথা যাতে আপোনালোকে বিতৰ্কত নল'ব। আমি আপোনালোকৰ সৰু ভাইটি হিচাপে আপোনালোকৰ সন্তান হিচাপে মই জানে আমাক আপোনালোকে ইনকুৱাৰী কৰক যে চুকুৱালী কিবা আছে নেকি থকা। মোক চুকুৱালী এজন দুখীয়া বা চুকুৱালীক মাৰিব পাৰে। চুকুৱালী জেলত দিলেও চুকুৱালী এই কথাটো ওলাই নাহিব। যদি মই যি কথাটো কৈছোঁ ক্ষমা বিচাৰিছোঁ, যদি আপোনালোকে ক্ষমা নকৰে তে কোনে ক্ষমা কৰিব। আৰু ক্ষমা যদি আজি এই কথাটো ঘূৰাই কেতিয়াও নাহে যে কিন্তু মই সেইটো ক্ষমা খুজিছোঁ মই। কিন্তু কথাটো আপোনালোকে চুকুৱালী আচলতে দুখীয়া হয়, বহুত কষ্ট কৰি আছোঁ। চুকুৱালী চাহ দোকানত তেতিয়া মানে মই আপোনালোকে জানে মই চাহ দোকান কৰিলোঁ, চাহ দোকানো বন্ধ হ'ল। মোৰ কেঁচৰ প্ৰব্লেম আছে, মোৰ নিজে মাক মানে খৰচ দিব নোৱাৰোঁ। বহুত কষ্টৰ মাজতে আমি জীৱন যাপন পাৰ কৰি আছোঁ। মই বাৰম্বাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছিলোঁ যে মোক কিবা এটা চাই দিয়ক, কিবা এটা ব্যৱস্থা কৰি দিয়ক। আজিলৈকে আমাক দিয়া নাই। আমাক যিমান য'ত মিটিং হৈছে নিৰ্বাচনী আহিছে লোকসভা মই সকলো ঠাইতে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈছিলোঁ। কিন্তু আমাক কোনেও মানে আমাৰ যিখিনি আমাক সহায় দিব লাগিছিল বা যিখিনি সহায় কৰিব লাগিছিল পৰা নাই। তথাপি মই গৈছোঁ। কিন্তু মই ডিব্ৰু তাত গৈছিলোঁ, জিকাইছিলোঁ, কৰা নাই। কিন্তু মইতো